নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম টিচ ইউটিউব চেনেললৈ। মই আজি আপোনাৰ মাজত লৈ আছোঁ ক্লাছ 10ৰ ছায়েন্সৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ পাঠ্যৰ MCQ কুৱেশ্যন আনচাৰ সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আহিব যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে। তোমালোকৰ কাৰণে মই চেনেল নতুনকৈ শুনিছোঁ, তোমালোকৰ চেনেলটো আগুৱাই নিব বুলি আশা কৰিলোঁ। কুৱেশ্যন নম্বৰ 1, তলৰ কোনটো ৰাসায়নিক প্ৰক্ৰিয়া নহয়? অপশ্যন এ পানীৰ বাষ্পীকৰণ, অপশ্যন বি শৰীৰৰ খাদ্যৰ হজম, অপশ্যন চি খাদ্যৰ প্ৰস্তুতিকৰণ, অপশ্যন ডি মমৰ দহন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পানীৰ বাষ্পীকৰণ। কুৱেশ্যন নম্বৰ 2, হাইড্ৰক্লৰিক এচিড লোৰ টুকুৰাত ঢালিলে কি হ'ব? অপশ্যন এ ক্লৰিন গেছ আৰু লোৰ হাইড্ৰক্সাইড প্ৰস্তুত হ'ব, অপশ্যন বি লোৰ লৱণ আৰু পানী প্ৰস্তুত হ'ব, অপশ্যন চি হাইড্ৰজেন গেছ আৰু লোৰ ক্লৰাইড প্ৰস্তুত হ'ব, অপশ্যন ডি কোনো বিক্ৰিয়া নহয়। উত্তৰ হ'ব চি হাইড্ৰজেন গেছ আৰু লোৰ ক্লৰাইড প্ৰস্তুত হ'ব। কুৱেশ্যন নম্বৰ 3, তলৰ কোনটো সংযোজন বিক্ৰিয়া? অপশ্যন এ Zn প্লাছ FeSO4 / ZnSO4 প্লাছ Fe, 2 নম্বৰ 4Al প্লাছ 32 2Al2O3, 3 নম্বৰ MgO প্লাছ H2O MgOH2, 4 2KClO3 2KCl প্লাছ 32। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 4 আৰু 2, অপশ্যন বি হ'ব 2 আৰু 1, অপশ্যন চি 3 আৰু 1, অপশ্যন ডি 3 আৰু 2। ইয়াৰ শুদ্ধ উত্তৰ হ'ব 3 আৰু ডি নম্বৰটো হ'ব অপশ্যন ডিটো হ'ব 3 আৰু 2। 4 নম্বৰ, বিক্ৰিয়া সময়ত তলৰ কোনটো খাদ্য বাক্য অশুদ্ধ? 1 নম্বৰ লেড অক্সাইডৰ বিজাৰণ, অপশ্যন বি কাৰ্বনৰ জাৰণ, অপশ্যন চি কাৰ্বন ডাই অক্সাইডৰ জাৰণ, 4 নম্বৰ লেডৰ বিজাৰণ। ইয়াৰ অপশ্যনটো আছে এ নম্বৰ আছে 4 আৰু 3, বি নম্বৰ 4 আৰু 2, চি নম্বৰ 2, 3 আৰু 4, ডি নম্বৰ সকলোবোৰ। ইয়াৰ শুদ্ধটো হ'ব বি নম্বৰ 4 আৰু 2। 5 নম্বৰ, বিক্ৰিয়াটো তলৰ কোনটো উদাহৰণ? এ পৰিস্থাপন বিক্ৰিয়া, বি বিয়োজন বিক্ৰিয়া, চি ডি পৰিস্থাপন বিক্ৰিয়া, ডি সংযোজন বিক্ৰিয়া। উত্তৰটো হ'ব এ পৰিস্থাপন বিক্ৰিয়া। 6 নম্বৰ, তলৰ কোনটো প্ৰক্ৰিয়া ভৌতিক পৰিৱৰ্তন নহয়? এ পানীৰ উতলীকৰণ, বি LPG দহন, চি বৰফ গলি পানী হোৱা, বায়ুত দ্ৰৱণৰ দ্ৰৱীভৱন হোৱা, অপশ্যন ডি ওপৰৰ এটা নহয়। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি LPG দহন। 7 নম্বৰ, তলৰ কোনটো তাপ শোষণ প্ৰক্ৰিয়া? অপশ্যন এ ছালফিউৰিক এচিডৰ লঘুকৰণ, অপশ্যন বি শুকান বৰফৰ ঊৰ্ধ্বপাতন, অপশ্যন চি জলীয় বাষ্পৰ ঘনীভৱন, অপশ্যন ডি পানীৰ বাষ্পীকৰণ। এ নম্বৰ এ 1 আৰু 3, বি হ'ব মাত্ৰ 2, চি হ'ব মাত্ৰ 3, ডি হ'ব 2 আৰু 4। ইয়াৰ উত্তৰটো হ'ব ডি নম্বৰ 2 আৰু 4। তলৰ কোনটো প্ৰক্ৰিয়া ৰাসায়নিক বিক্ৰিয়া সূচায়? অপশ্যন এ পেট্ৰলক মুকলি অৱস্থাত ৰখা, অপশ্যন বি গেছ চিলিণ্ডাৰৰ ভিতৰত অতি উচ্চ চাপত অক্সিজেন গেছ সংৰক্ষণ কৰা, চি নম্বৰ বায়ুৰ তৰলীকৰণ, অপশ্যন ডি বায়ুৰ উপস্থিতিকৰণ কপাৰৰ অতি উচ্চতাত গৰম কৰা। উত্তৰটো হ'ব ডি বায়ুৰ উপস্থিতিকৰণ কপাৰক অতি উচ্চতাত গৰম কৰা। কুৱেশ্যন নম্বৰ 9, তেলৰ এটা সতেজ নমুনা সংৰক্ষণ কৰিবৰে হ'লে তলৰ কোনটো গেছ ব্যৱহাৰৰ বাবে উপযোগী হ'ব? অপশ্যন এ নাইট্ৰজেন বা অক্সিজেন, অপশ্যন বি হিলিয়াম বা নাইট্ৰজেন, অপশ্যন চি কাৰ্বন ডাই অক্সাইড বা অক্সিজেন, অপশ্যন ডি কাৰ্বন ডাই অক্সাইড আৰু হিলিয়াম। উত্তৰটো হ'ব অপশ্যন বি হিলিয়াম বা নাইট্ৰজেন। কুৱেশ্যন নম্বৰ 10, চূণৰ সৈতে পানীৰ বিক্ৰিয়া হৈছে এ সংযোজন বিক্ৰিয়া, বি দ্বিপৰিস্থাপন বিক্ৰিয়া, চি বিয়োজন বিক্ৰিয়া, ডি পৰিস্থাপন বিক্ৰিয়া। উত্তৰটো হ'ব এ সংযোজন বিক্ৰিয়া। আজিৰ পাৰ্টত ইমানখিনি আছিল। নেক্সট মই ইয়াৰ পিছত আৰু দুটা পাৰ্ট হ'ব। MCQখিনি ক্লিয়াৰ হৈ যায়, তোমালোকে ভালকৈ পঢ়িব বুলি আশা কৰি মই যে ইমান সমাপ্ত কৰিছোঁ। নমস্কাৰ।